একচুৱেলি মোৰ পাপাৰ জন্মভূমি হাজো হয়। মোৰ জন্ম গুৱাহাটীতে আৰু মোৰ মাতৃৰ জন্মভূমি হ'ল ৰঙিয়া। চ' পঢ়া পাতি মোৰ গোটেইখিনি ডাঙৰ দীঘল মই গুৱাহাটীতে হৈছোঁ আৰু আজি প্ৰথমবাৰৰ বাবে মই ইয়াতে আহিছোঁ কলিতাকুছি RBK স্পৰ্টছ একাডেমীৰ যিটো যুগত ইয়াত প্ৰথমবাৰ পতা হৈছে, ইয়াতে মই উপস্থিত হৈছোঁ আৰু লগতে আমি সকলোৱে মায়াবিনী গীতটো ইয়াত পৰিৱেশন কৰিলোঁ। খুব আৱেগিক হৈছোঁ, আচলতে একো ক'ব পৰা পৰিস্থিতিত নাই, কিন্তু এইটোৱেই ক'ম, দাদা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু আমাৰ মনত আমাৰ প্ৰাণত সদায় থাকিব। নাই, আজি সঁচাকৈ আমি খুব 20 দিনৰ ভিতৰতে আজি আমাৰ এই প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছে। 20 দিন আগতে ভাবি পেলাই এইটো আজিৰ ডেটত সফল কৰিব গৈ আছোঁ। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে আমাৰ RBK স্পৰ্টছ একাডেমীৰ সমূহ সদস্যবৰ্গৰ লগতে আমাৰ সন্মান আমাৰ অঞ্চল বুলি যিটো আমাৰ লঘু আমাৰ ব্যৱহাৰ কৰিছোঁ, এই সন্মানটো যাতে আমি অটুট ৰাখিব পাৰোঁ। প্ৰত্যেক বছৰে এই অধিৱেশনটো আমি পাতাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আজিৰ প্ৰথম বাৰ্ষিক অধিৱেশনত আমাৰ আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা সকলে আজি যিটো আমাৰ মুকলি সভাত আমি ৰৈ ৰৈ বিনালে, অৰ্থাৎ আমাৰ জুবিনদাৰ শেষৰ ছবিখন অভিনেত্ৰী ৰৈ ৰৈ বিনালেৰ মৌচুমী আলিফাই বহুত আকৰ্ষণ কৰিলে, ৰাইজক আমোদ জনালে আৰু আমাৰ এই অঞ্চলৰ ৰাইজকো আমোদ জনাইছে। লগতে আমাৰ নিৰ্দিষ্ট বক্তাসকলো আৰু আমাৰ আমন্ত্ৰিত অতিথিসকলৰো ভাষণত আজি আমাৰ এই অঞ্চল উপকৃত হোৱা বুলি মই ভাবোঁ। আৰু RBK স্পৰ্টছ একাডেমীয়ে বিভিন্ন সময়ত খেলৰ ক্ষেত্ৰত বহু পদক্ষেপ হাতত লৈছে। নাই, এতিয়া আগতেও আমাৰ পদক্ষেপ লৈছে আৰু এতিয়াৰ পৰাই আমি আৰু বেলেগ ধৰণে আজি আমি ঘোষণা কৰিম। আমি অহা যিটো মেট্ৰিক বা হাই ছেকেণ্ডেৰী যিসকল আমি গৰীব ঘৰৰ ল'ৰা ছোৱালী ভাল ৰিজাল্ট ওলাই আহিব, তেখেতে আৰ্থিক ফালৰ পৰা যদি সহায় বিচাৰে, আমাৰ RBK স্পৰ্টছত যদি এপ্লিকেশ্যন যোগে সহায় বিচাৰে, আমি তেখেতসকলক সহায় দিবলৈ আমি বিচাৰিছোঁ আৰু আমি এইটো ধাৰাবাহিক হিচাপে আমি নিজেও গৈ খবৰ লৈ আমি তেখেতসকলক আমি আৰ্থিক হিচাপে অনুদান আগবঢ়াম। শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত চাওক, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি ন্যায় পাবলৈ আমি সক্ষম হ'ম। ন্যায়পালিকাই ন্যায় ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে। মাননীয় মুখ্যমন্ত্ৰী তৎপৰতাত 12 তাৰিখে চাৰ্জশ্বিট দাম বুলি কৈছিল, চাৰ্জশ্বিটটো দিছে। এতিয়া মহামান্য আদালতে বিচাৰ কৰি আছে। বিচাৰৰ যোগেদি আমি ন্যায় পাম বুলি আমি আমাৰ RBK স্পৰ্টছ ক্লাব বুলি নহয়, অল অসমবাসীয়ে আমি আৱেগেৰে বাট চাই আছোঁ। আমি ন্যায়পালিকাই ন্যায় দিব বুলি বিশ্বাস আছে।